মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নম্বৰ 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, চাই ল'ব পাৰিবা। সকলো লেচন পাবা। অনুশীলনী উত্তৰ লিখা। 1 নম্বৰ, চৰকাৰ বুলিলে কি বুজা? উত্তৰ, দেশ এখন পৰিচালনা কৰা অনুষ্ঠানটোকে চৰকাৰ বোলে। খ নম্বৰ, তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে 3টা বাক্য লিখা। উত্তৰ, দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা 3টা সেৱা হ'ল সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰা। 2 নম্বৰ, নিবনুৱা সমস্যা সমাধান কৰা। 3 নম্বৰ, বিদ্যুৎ যোগান ধৰা। গ নম্বৰ, আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে? আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ, আমাৰ দেশত গণতন্ত্ৰ চৰকাৰে শাসন কৰে। আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য হ'ল দেশৰ জনসাধাৰণে পোনপটীয়াকৈ বা পৰোক্ষভাৱে দেশৰ জনপ্ৰতিনিধিসকলক নিৰ্বাচন কৰে। 2 নম্বৰ, গণতন্ত্ৰৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। গণতন্ত্ৰৰ 18 বছৰৰ ওপৰৰ সকলো নাগৰিকে ভোটদান কৰিব পাৰে। ঘ নম্বৰ, ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা এখনকৈ দেশৰ নাম লিখা। উত্তৰ, ৰাজতন্ত্ৰ থকা দেশ এখন হ'ল ভূটান আৰু সমাজতন্ত্ৰ থকা এখন দেশ হ'ল চীন। 2 নম্বৰ, চমু উত্তৰ দিয়া। ক নম্বৰ, কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে? উত্তৰ, 18 বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে। খ নম্বৰ, একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে? উত্তৰ, একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে। 3 নম্বৰ, পাৰ্থক্য লিখা। ক নম্বৰ, গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ। উত্তৰ, গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য হ'ল গণতন্ত্ৰত জনসাধাৰণে নিৰ্বাচিত কৰি দিয়াত প্ৰতিনিধিৰ দ্বাৰা দেশ পৰিচালিত হয়, আনহাতে ৰাজতন্ত্ৰত ৰজাই দেশৰ শাসক কাৰ্য পৰিচালনা কৰে। খ নম্বৰ, একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ। উত্তৰ, একনায়কত্ববাদ আৰু সমাজতন্ত্ৰৰ মাজত পাৰ্থক্য হ'ল একনায়কত্ববাদ এজন শাসকৰ দ্বাৰা পৰিচালিত শাসক ব্যৱস্থা। এই শাসক ব্যৱস্থা জনসাধাৰণ সদায় কঠোৰ নীতি নিয়মৰ মাজত থাকিব লগা হয়। একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে।
সমাজতন্ত্ৰত ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন কৰিব বিচাৰে, কাৰণ ই শাসন ব্যৱস্থাত ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। এই শাসন ব্যৱস্থাৰ চৰকাৰে সকলো ক্ষমতাৰ অধিকাৰী হয় আৰু উৎপাদিত বস্তুৰ বিতৰণো চৰকাৰে নিজেই কৰে। 4 নম্বৰ, শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ক নম্বৰ, চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে। উত্তৰ অশুদ্ধ। খ নম্বৰ, আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে। উত্তৰ শুদ্ধ। গ নম্বৰ, গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই। উত্তৰ অশুদ্ধ। ঘ নম্বৰ, গণতন্ত্ৰ জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উত্তৰ শুদ্ধ। ঙ নম্বৰ, গণতন্ত্ৰত পুৰুষ মহিলা ভোটাৰ মূল্য সমান। উত্তৰ শুদ্ধ। 5 নম্বৰ, নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে? সঠিক বাকচত ৰাইট চিন দিয়া। ক নম্বৰ, চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰু সাৰ যোগান ব্যৱস্থা কৰিছে। উত্তৰ ৰাজ্যিক। খ নম্বৰ, চৰকাৰৰ ৰেল মন্ত্ৰালয়ে তিনিচুকীয়া আৰু দিল্লীৰ মাজত নতুনকৈ ৰেলগাড়ী সংযোগৰ ব্যৱস্থা কৰিছে। উত্তৰ কেন্দ্ৰীয়। গ নম্বৰ, চৰকাৰে পাকিস্তান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে। উত্তৰ কেন্দ্ৰীয়। ঘ নম্বৰ, ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ ৰাজ্যিক। ঙ নম্বৰ, চৰকাৰে নতুনকৈ ২,০০০ টকীয়া নোটৰ প্ৰচলন কৰিছে। উত্তৰ কেন্দ্ৰীয়। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। তোমালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেলটোত যদি পোনপ্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা।